নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জবছ এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ পুনৰ বেংকৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব অসমৰ সকলো ল'ৰা ছোৱালীয়ে এই পোষ্টসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া আছে লগতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব আৰু কেতিয়াৰ পৰা এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে মই ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দিম তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে IBPSৰ ফালৰ পৰা নতুনকৈ প্ৰবীণদৰী অফিচাৰ আৰু MTৰ পোষ্ট মুকলি কৰি দিয়া হৈছে 5208টাকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে প্ৰবীণদৰী অফিচাৰ যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে লিখা আছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছেকশ্যন যিটো IBPS বুলি কোৱা হয় তাৰ ফুল ফৰ্মটো হৈছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছেকশ্যন এই IBPSৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে এই পোষ্টসমূহৰ লাষ্ট ডেটটো 21/7/2025 তাৰিখলৈকে লাষ্ট ডেটটো আছে যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম তাতে ক্লিক কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এটা লিখা আছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছেকশ্যন has released an employment notification for the recruitment of 5,208 Provindary Officer Management Trainee Vacancy. IBPS, CRP, PO আৰু MTXB. Interested and eligible candidate may apply online here. যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয় এলিজিবল হয় তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব বহুখিনি পোষ্ট মুকলি হৈছে প্ৰায় 5208টাকৈ পোষ্ট মুকলি হৈছে আপোনালোকৰ কাৰণে এটা বহুতেই ভাল সুবিধা আহিছে এটা সুযোগ আহিছে এই সুযোগটো নেহেৰুৱাব যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদন কৰাৰ লিংক দিয়া আছে তাতে ক্লিক কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ইয়াতে IBPS PO MT ৰিক্ৰুটমেণ্টৰ ডিটেইলছটো হৈছে নেম অফ পোষ্ট প্ৰবীণদৰী অফিচাৰ মেনেজমেণ্ট ট্ৰেইনী ইয়াতে টোটেল পোষ্ট আছে 5208টাকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে বেংক ৱাইজ ভেকেঞ্চিসমূহ হৈছে ইয়াতে বেংক অফ বৰোদাৰ ফালৰ পৰা 1000টা পোষ্ট মুকলি হৈছে বেংক অফ ইণ্ডিয়া ফালৰ পৰা 700টা পোষ্ট মুকলি হৈছে বেংক অফ মহাৰাষ্ট্ৰৰ ফালৰ পৰা 1000 পোষ্ট মুকলি হৈছে কানাড়া বেংকৰ ফালৰ পৰা 1000 পোষ্ট মুকলি হৈছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ফালৰ পৰা 500টা পোষ্ট মুকলি হৈছে ইণ্ডিয়ান অভাৰচিজ বেংকৰ ফালৰ পৰা 450টা পোষ্ট মুকলি হৈছে পাঞ্জাব নেশ্যনেল বেংকৰ ফালৰ পৰা 200টা পোষ্ট মুকলি হৈছে আৰু পাঞ্জাব এণ্ড চাইণ্ড বেংকৰ পৰা 358টা পোষ্ট মুকলি হৈছে টোটেল 5208টা পোষ্ট মুকলি হৈছে যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ তথ্য মই এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ ইয়াতে পে স্কেলটো আপোনালোকক দিব মন্থলি আপোনালোকৰ চেলাৰীটো 48,480 টকাৰ পৰা 85,920 টকালৈকে আপুনি মন্থলি চেলাৰীসমূহ পাব ইয়াতে ইলিজিবল ক্ৰাইটেৰিয়াটো দিয়া আছে যিটো IBPSৰ POMT ৰিক্ৰুটমেণ্ট হয় তাৰ আপোনাৰ ইলিজিবলটো ক্ৰাইটেৰিয়াটো দিয়া আছে বয়সৰ সময়সীমাটো আপোনাৰ ইয়াতে 20 বছৰৰ পৰা 30 বছৰ বয়সলৈকে আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় লগতে আপোনাৰ যদি 20 বছৰৰ পৰা 30 বছৰ বয়সলৈকে বয়সটো আপোনাৰ হৈছে তেতিয়া আপুনি পোষ্টসমূহত এপ্লাই কৰি ল'ব পাৰিব লগতে আপুনি ইয়াত এজ ইলেকশ্যনটো পাব SC ST ৰ কাৰণে আপোনালোকৰ 5 বছৰকৈ এজ ইলেকশ্যনটো দিব আৰু OBC NCLৰ কাৰণে 3 বছৰকৈ এজ ইলেকশ্যনটো দিব লগতে PWBDৰ কাৰণে আপোনাক 10 বছৰকৈ এজ ইলেকশ্যনটো দিব এই পোষ্টসমূহত আপুনি যদি আবেদন কৰিম বুলি ভাবিছে ভিডিঅ' ডেছক্ৰিপশ্যনতে এপ্লাই কৰাৰ লিংক দিছোঁ তাতে ক্লিক কৰি আপুনি এপ্লাই কৰি ল'ব পাৰিব ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ গ্ৰেজুৱেশ্যন লাগিব মিনিমাম আপোনাৰ গ্ৰেজুৱেশ্যন পাছ কৰিলে আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে তেন্তে আপুনি পোষ্টসমূহত এপ্লাই কৰি ল'ব বহুত এটা ভাল সুবিধা আহিছে এটা সুযোগ আহিছে ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে
SC ST PWBDৰ কাৰণে আপুনি 175 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু অৰ্ডাৰ্ছৰ কাৰণে আপুনি 850 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পোষ্টসমূহ যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিয়া আছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেট হৈছিলে 1 জুলাই তাৰিখৰ পৰা এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো আছে আপোনাৰ 21 জুলাই তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো আছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।